আমি নিশ্চয় এই কথাটো শুনিছোঁ যে কি খং মানে চণ্ডাল একজেক্টলি সঁচাকৈ খং মানে চণ্ডাল নে কিয় কোৱা হয় খং মানে চণ্ডাল বুলি মই যদি কওঁ বেলেগ এটা ক্ষেত্ৰত যে এই বাক্যটো সম্পূৰ্ণ নহয় খং মানে চণ্ডাল কমা আছে তাৰ পাছত আছে তাৰ পাছৰখিনি এতিয়া মই ক'ব বিচাৰিছোঁ খংটো আপোনালোকে কি বুলি ভাবে আচল কথা ক'বলৈ হ'লে খং এটা ইম'শ্যন ৰাইট প্ৰত্যেকটো জীৱৰ ভিতৰত সেই বস্তুটো আছে আৰু যিটো বস্তু আমি গড গিফ্টেড বুলি কওঁ খংটো আমাক এনেই দিয়া নাই ভগৱানে আৰু এটা কথা মনত ৰাখিব খং কেতিয়াও খং বুলি নহয় যিকোনো এটা বস্তু ইম'শ্যন যিকোনো এটা বস্তু অংগ পতংগ এভৰিথিং ভগৱানে দিছে কিবা এটা কামৰ কাৰণে ৰাইট যেনেকৈ চকুটো চাবলৈ দিছে চকুজুৰি জিভাখন সোৱাদ ল'বলৈ দিছে মুখখন কথা ক'বলৈ দিছে কাণখন ফৰ এক্সাম্পল সকলোৱে জানে কিন্তু আমি আৰু এটা কথা বস্তু যাৰ লগত জড়িত হৈ থাকে আমি ডাইৰেক্ট যিখিনি প্ৰত্যক্ষভাৱে দেখি থাকোঁ এইখিনি বস্তু আমি বুজি পাওঁ ইয়াক এই কাৰণে দিছে মই যদি কওঁ ভৰি দুটা কিহৰ কাৰণে দিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ক'ব পাৰিব যে খোজকাঢ়িবলৈ দিছে দৌৰিব দিছে এভৰিথিং মুভমেণ্ট কৰিবলৈ দিছে এইটো জেগাৰ পৰা সেইটো জেগালৈ কিন্তু খংটো আমাক কিয় দিছে এবাৰ ভাবি চাওকচোন আৱেগবোৰ কিয় দিছে মৰম চেনেহ কিয় দিছে আমি তাৰ মূল্য সঁচাকৈ বুজি পাওঁনে তাৰ মূল্য আমি সঁচাকৈ বুজি পাওঁনে আমি সৎ পথত ইউজ কৰিব জানোনে জীৱনৰ চবতকৈ ডাঙৰ বস্তুটো হৈছে আমি কেনেকৈ ইউজ কৰিছোঁ তাক ৰাইট সেইকাৰণে মই কৈছোঁ খং মানে চণ্ডাল এইটো আধা বাক্য সেইটো মৰেল অফ দ্য ষ্টৰী বাট তাৰ আগত যে আপোনাক মৰেল অফ দ্য ষ্টৰী এটা দিয়াৰ আগত যে কিছুমান আমি আগতে সৰুতে সাধুকথা কিতাপ পঢ়িছিলোঁ ৰাইট সাধুকথাৰ কিতাপত কি বস্তু আছিলে এটা ধুনীয়াকৈ ডাঙৰকৈ 2-3 পেজৰ এটা সাধু শিকাব তাৰপিছত মৰেল অফ দ্য ষ্টৰী শিকাব তাত লিখাব খং মানে চণ্ডাল ফৰ এক্সাম্পল ধৰি লৈছোঁ যিটো সাধুত খংটোক চণ্ডাল হিচাপে প্ৰতিপন্ন কৰিছে কিন্তু আমি সেই বস্তুটো জাষ্ট সেই লাষ্টৰ বাক্য মৰেল অফ দ্য ষ্টৰীটো লৈ মেলিতো আমি কাম কৰিলে নহ'ব তাৰ আমি আগৰ সাধুটোৱে নাজানো কিয় আমি মানুহ আমাৰ ওচৰত খং থকাটো নৰ্মেল কথা ঠিক আছে কিন্তু খংটো আমি কেনেদৰে ইউজ কৰিছোঁ কেনেদৰে আমি ব্যৱহাৰ কৰিছোঁ সেইটো খুব ডাঙৰ কথা যিকোনো বস্তু ঠিক তেনেকৈ সেই যে মই কৈছিলোঁ কমাৰ পাছপিনে 3টা বস্তু আছে সেই 3টা বস্তু কি জানে স্থান কাল পাত্ৰ অ'কে বহুতে উপলুঙা কৰি বা বহুতে কথাটো নাজানি বা যিসকলৰ অসমীয়াৰ আয়ত্ব নাই খুব কম আছে তেওঁলোকৰ কথা ক'ব বিচাৰিছোঁ ৰাইট ই যে আমাৰ কিছুমান বস্তু যে আমাক লিখা থাকে কিতাপত লিখা থাকে সেইবোৰ বস্তু আমি কি ভুল বুলি ভাবোঁ নেকি আৰু সম্পূৰ্ণ শুদ্ধও নহয় ভুল হয় যদিহে যিজনে তাৰ মূল্য বুজি নাপায় সম্পূৰ্ণ শুদ্ধও নহয় যেতিয়ালৈকে আমি গোটেই সম্পূৰ্ণ চিনেৰিটোৰ বিষয়ে নাজানো কি হ'বলৈ গৈ আছে আৰু এইটো খুব শুদ্ধ হ'ব যেতিয়া আমি তাৰ আগে পিছে সকলো বুজি পাওঁ অনুভৱ কৰোঁ বিকজ আমাৰ ব্ৰেইনত আমাক মানুহক বুজিবলৈ এটা বস্তু দিছে যিকোনো এটা বস্তু বিবেক বিবেচনাৰে চালি জাৰি চাবলৈ এটা ব্ৰেইন দিছে হয়নে আমি কিমানে ইউজ কৰিছোঁ এই ব্ৰেইনটো নাই কৰা কেতিয়াবা দেখিছে আপোনালোকৰ লগৰ সমনীয়া ঘৰ ফেমিলি এনিথিং যিকোনো হ'ব পাৰে খুব খং বেছি থকা মানুহ দেখিছে আজিকালি কিন্তু কিছুমান বস্তু শ্বৰ্ট ৰীলত থাকে খং কৰা মানুহ হৃদয়ৰ পৰা বহুত শুদ্ধ হয় ন ডাঙৰ এটা ট্ৰেপ অল্প বিদ্যা ভয়ংকৰ হ'ব পাৰে কিন্তু তেওঁৰ এটা নিগেটিভ পইণ্ট আছে তেওঁ কেনেদৰে ইউজ কৰিব লাগে সেইটো নাজানে স্থান কেতিয়া কৰিব লাগে কাল কোনটো টাইমত কৰিব লাগে আৰু পাত্ৰ সন্মুখত কোন আছে কাৰ লগত আমি খঙেৰে কথা পাতিব লাগিব কেনেকুৱা পৰিস্থিতিত আমি আমাৰ খংটো আনিব লাগিব খংটো আমাক এনেই দিয়া নাই খংটোক আমাক এটা অস্ত্ৰ হিচাপে ইউজ কৰিবলৈ দিছে ইয়াতে এটা কথা মনত পৰিছে আমাৰ হিন্দু সভ্যতাত হিন্দুজিমটো কোনো ধৰ্ম নহয় এইটো এটা হাউ টু লিভ লাইফ ৰাইট সেই বস্তুটোৰ পৰা এটা বস্তু আছে অস্ত্ৰ আৰু
শস্ত্ৰ বুলি কয়, বাট নহয়, অস্ত্ৰ আৰু শাস্ত্ৰ। যিজন মানুহে অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা সম্পূৰ্ণ, যিটো শস্ত্ৰ, মনত ৰাখিব, শস্ত্ৰ মানে শাস্ত্ৰৰ কথা কোৱা হৈছে, অস্ত্ৰ মানে ৱেপন। দৰকাৰ হ'লে তেখেতে শাস্ত্ৰৰ গভীৰ জ্ঞান আপোনাক দিব, আৰু দৰকাৰ হ'লে সেইজন মানুহে কিন্তু অস্ত্ৰ চলাবলৈ জানিব। সেই বস্তুটো হৈছে সম্পূৰ্ণ মানুহ। আৰু আজিৰ দুনিয়াত, আজিৰ পৃথিৱীত সেই বস্তুটো খুব দৰকাৰী বস্তু। আমি বহুতে ইগন'ৰ কৰি থাকোঁ। ভাবকচোন, যদিহে আপোনাৰ জীৱনত এটা অভিজ্ঞতা আছে, খঙেৰে আপোনাৰ সম্বন্ধবোৰ বৰবাদ কৰিছে, পৰিস্থিতি বৰবাদ কৰিছে, ঘৰখন বৰবাদ কৰিছে, তেতিয়াহ'লে সেই খং জানো আমি পজিটিভ বুলি ক'ব পাৰিম? নিশ্চয় আপোনালোকে সকলোৱে যদি সেইটো ফেচ কৰিছে তেতিয়াহ'লে ক'ব যে খং নিগেটিভ। কিন্তু আন এক প্ৰকাৰে যদি আমি চাবলৈ যাওঁ, দেশৰ বৰ্ডাৰত থিয় হৈ থকা, দেশৰ সীমাত থিয় হৈ থকা সেইসকল সৈনিক যিসকলে আমাৰ শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা আমাৰ দেশখনক, আমাৰ আই মাতৃক বচাবলৈ এটা খং মূৰত লৈ মেলি আগবাঢ়ি যায়, সেই খংটো তাত জানো পজিটিভলি একচেপ্টেবল নহয়? কিন্তু তাৰ আগতে সেই যে 3টা শব্দ কৈছিলোঁ, স্থান, কাল আৰু পাত্ৰ, সেই বস্তুটো কিন্তু খুব ইম্পৰ্টেণ্ট। সেইকেইটা জানিব লাগিব। যদি আপোনাৰ জীৱনত আপোনাৰ চিনাকি বন্ধুবৰ্গ, আপোনাৰ লগ, আপোনাৰ ঘৰৰ ফেমিলি বা আপোনাৰ চিনাকি যিকোনো এজন মানুহ যিসকলে সৈন্যবাহিনীত জড়িত, সৈন্যবাহিনীৰ লগত জড়িত, তেওঁলোকৰ সময় পালে আপোনালোকে যাব, তেওঁলোকৰ লগত কথা বতৰা পাতিব, তাৰপিছত গম পাব তেওঁলোক কিন্তু কোনোবা প্ৰকাৰে খুব কুল মেণ্টেলিটিৰ মানুহ। কিয় জানেনে? তেওঁলোকৰ খং নাই বুলি নাভাবিব। দৰকাৰ হ'লে সেই খঙেৰে কি কৰিব? আপোনাক বা আমাক বা আমাৰ দেশখনক প্ৰটেকশ্যন কৰি আছে সেই খংটো, আৱেগটোৰে। কেনেকৈ? কুল মেণ্টেলিটি খুব দৰকাৰ। কিবা এটা ষ্ট্ৰেটেজি বনাবলৈ হ'লে, ৰণনীতি বনাবলৈ হ'লে আমি কিন্তু খংটো মূৰত লৈ কাম কৰিলে নহয়। খংটো মূৰত লৈ কাৰোবাৰ লগত কথা পাতিবলৈ গ'লে নহয়। সি সদায় বস্তুটো বৰবাদেই কৰিব, সম্বন্ধটো বৰবাদেই কৰিব, পৰিৱেশটো বৰবাদেই কৰিব। সদায় সেইটো সময়ত ঠাণ্ডা মগজুৰে কিবা এটা কথা ভাবি আমি যিকোনো এটা পদক্ষেপ বা যিকোনো এটা ৰণনীতি বনাব লগা হয়। আৰু সেই ৰণনীতিত যদি খংটো ইমপ্লিমেণ্ট কৰিব লগা হয়, খংটো যদি দৰকাৰ হয়, তেতিয়াহে খংটো ইউজ কৰা হয়। ইটছ লাইক এ ৱেপন। আমি তাক ট্ৰিট কৰিব লাগিব। গতিকে ভগৱানে এতিয়া সেই বস্তুটো, আৱেগ, যিটো খং, ইটছ পাৰ্ট অফ ইম'শ্যন, ৰাইট? সেই বস্তুটো কেতিয়াও আমি মিছা বা এইটো কোনো অৰ্থ নাইকিয়া বুলি ক'ব নোৱাৰোঁ। গতিকে বিভিন্নসকল মানুহ আছে, বিভিন্নসকল মেডিটেশ্যন, বিভিন্ন গুৰুসকল আছে, তেওঁলোকে কয় খংটো কণ্ট্ৰল কৰা, শেষ কৰি দিয়া, নাইকিয়া কৰি দিয়া বুলি কোনো দিন নকয়। কিয়? তাৰ গভীৰতাটো আমি বুজি পাওঁনে? যেতিয়া দৰকাৰ হ'ব, যেতিয়া প্ৰয়োজন হ'ব, তেতিয়াহে খংটো। এনি টাইম খংটো মূৰত লৈ সম্বন্ধবোৰ ধ্বংস কৰি নিজৰো পিচফুল লাইফ এটা হওক, কোনে নিবিচাৰে পিচফুল লাইফ এটা কটোৱাটো? আমাৰ সকলোৰে সেইটো এটা অধিকাৰ, আৰু আমাৰ মনেৰে বিচাৰে সেইটো হৈছে শান্তিৰ এটা জীৱন, ৰাইট? সকলো যিমান প্ৰেছাৰ হ'লেও আমি শান্তিৰে কেনেকৈ জীয়াই থাকিব পাৰিছোঁ, শান্তিৰে আমি কেনেকৈ শুব পাৰিছোঁ উইদাউট অভাৰ থিংকিং, সেইটোহে আচল সুস্থ জীৱন, ৰাইট? সেইটো ক্ষেত্ৰত আমি কেনেকৈ কণ্ট্ৰল কৰিম নিজক? তাৰ মেইন উপায়টো হ'ল আমি কেতিয়া সেইটো ইউজ কৰিব লাগে সেই বস্তুটো জানিব লাগে। আপোনালোকে ইমাজিন কৰক, শত্ৰুপক্ষে আমাৰ সীমা আক্ৰমণ কৰিছে, সেইটো সময়ত যদি আমি আমাৰ খুব ৰেচপেক্টেড, উইথ ডিউ ৰেচপেক্ট, আমাৰ মেডিটেশ্যন কৰা গুৰুসকলক তাত বহাবলৈ যাওঁ, শত্ৰুৱে আমাক গুৰু বুলি সেৱা কৰি জানো আমাক আক্ৰমণ কৰাকৈ নকৰাকৈ গুচি যাব? কেতিয়াও নাযায়। সেইটো সময়ত কাক লাগিব? অস্ত্ৰৰ সৈতে, গুলী বাৰুদ, বন্দুক বাৰুদেৰে সৈতে পৰিপূৰ্ণ এটা ফৌজ লাগিব, য'ত এটা কুল মাইণ্ডেৰে বনোৱা ষ্ট্ৰেটেজি ফ'ল' কৰি
তেওঁলোকক পত্ৰী আক্ৰমণ কৰিব, ৰাইট? তাত কিন্তু খংটো খুব দৰকাৰ হ'ব। গতিকে বহুতে কয় যে মেডিটেশ্যন এইসকলে খুব কম কৰিব লাগে। কোৱাৰ কথা, মই সেইটো মানিছোঁ নামানিছোঁ সেইটো মই নামানো। কিছুমান বস্তুত মই তেওঁলোকৰ প্ৰতি 100% মানা নাই। আৰু আপোনালোকে কথাটো ভাবি চাব, মেডিটেশ্যন এইসকলে নকৰিব যিসকলে পুলিচ প্ৰশাসন, সৈন্য সমান্ত ইয়াৰ লগত জড়িত নহয়। মেডিটেশ্যন কৰিব, মেডিটেশ্যনে খং নাইকিয়া নকৰে, কিন্তু সেই খংটোক কেনেদৰে কণ্ট্ৰল কৰি পজিটিভ ৱেত কোনটো সময়ত কেতিয়া কাক ইউজ কৰিব লাগে সেই বস্তুটো জানে, ঠিক আছে? নহ'লে কি হ'ব জানে, আপোনাক যিকোনো বস্তুৰ পজিটিভ নিগেটিভ দুটা ভাগ আছে। আপোনাক এখন দা দিয়া হ'ব, সেই দাখন আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কাৰোবাক কাটি হত্যা কৰিব নে আপুনি এটা খুব সুন্দৰ ঘৰ নিৰ্মাণ কৰিব বা কিবা আচবাব নিৰ্মাণ কৰিব, সেইটো আপোনাৰ কথা। তেতিয়া সেই দাখনক দোষ দিলে নহ'ব। যদি সেই দাখনে মানুহো কাটিছে, দাখনৰ গাত দোষ নাই, কিন্তু তাক ইউজ কৰা মানুহজনৰ গাত দোষ। আৰু সেই দাখনে যদি ঘৰটো বনাইছে, সুন্দৰ ঘৰ এটা বনাইছে, তেতিয়াহ'লে সেই দাখনৰ গাত কিন্তু গুণ নাই। দাখন কাৰ হাতত পৰিছে, সেই মানুহজনৰহে গুণ, ভাল গুণ আছে, সেইকাৰণে সি পজিটিভলি ইউজ কৰিছে। ঠিক তেনেদৰে ভগৱানে দিয়া খংটো কেতিয়াও দাখনৰ নিচিনা দোষী বা সি দোষীও হ'ব নোৱাৰে আৰু সি ক্ৰেডিটো পাব নালাগে। তাক আমি কেনেকৈ ইউজ কৰিছোঁ, কোন ক্ষেত্ৰত ইউজ কৰিছোঁ, কেতিয়া ইউজ কৰিছোঁ, সেইটো দৰকাৰ। সেইকাৰণে খং মানে চণ্ডাল সেই বস্তুটো সম্পূৰ্ণভাৱে শুদ্ধ নহয়। খং দৰকাৰ, কিন্তু আমি জানিব লাগিব খংটো আমি কেতিয়া, কাক, কিয়, কেতিয়া আৰু কেনেকুৱা চিটুৱেশ্যনত আমি কৰিম, সেইটো জানিব লাগিব। তাৰ দুৱাৰখন মুকলি কৰি দিব, তাক চাবলৈ, তাক ভাবিবলৈ দুৱাৰখন মুকলি কৰি দিব মেডিটেশ্যনে। এটা কুল মাইণ্ডেৰে মেডিটেশ্যন নকৰাকৈ যদি আপোনালোকে কুল মাইণ্ড হৈ আছে, তেতিয়াহ'লে খুব বেটাৰ। আৰু যদিহে এটা কোৱালিটি লাইফ মেইনটেইন কৰিব বিচাৰিছে, তেতিয়াহ'লে মেডিটেশ্যনটো আপোনালোকে নিজৰ লাইফত লগাই লওক। 5 মিনিট সময় নাথাকে নেকি 24 ঘণ্টাৰ ভিতৰত? নিশ্চয় আছে। আমিতো ৰীল টিপি থাকিব পাৰোঁ, আমিতো বহুত অবভিয়াছলি মইতো কেতিয়াও নিগেটিভ বুলি ক'বলৈ যোৱা নাই, কিন্তু সৰু সৰু ভিডিঅ' চাই থাকোঁ, কিবা কৰি থাকোঁ, গান শুনি থাকোঁ, পডকাষ্ট শুনি থাকোঁ, পজিটিভ এভৰিথিং সকলো পোৱা যায় আজিকালি ছ'চিয়েল মিডিয়াত। তাৰ পৰা 5 মিনিট আমি উলিয়াই নিজৰ কাৰণে, নিজৰ আত্মাটোৰ লগত নিজক কেনেকৈ কণ্ট্ৰল কৰিব লাগে, ভগৱানে দিয়া সেই ইম'শ্যনবোৰ, সেই আৱেগবোৰ আমি কেনেদৰে ইউজ কৰিব লাগে, সেই বিষয়ে আমি অকণমান নিজৰ লগত কথা পাতিব নোৱাৰোঁনে? সেয়াই মেডিটেশ্যন, ডাৰ্ক চাইক'লজি, সেই কথাখিনি জানিব লাগিব। নহ'লে যদিহে আপুনি কণ্ট্ৰল কৰিব নাজানে, তেতিয়াহ'লে আপোনাৰ বহুত সম্বন্ধ শেষ হ'ব। কেতিয়াবা দেখিছেনে, যিজনৰ খং তেওঁ খুব সুখেৰে আছে, কাৰোবাক খং কৰি একচুৱেলি তেওঁ সুখেৰে থাকিব নোৱাৰে, আৰু কাক খং কৰিছে সেইজনে সুখেৰে থাকিব নোৱাৰে। গতিকে আমাৰ অধিকাৰ ক'ত? কোনোবা এজনক বিনা কাৰণত কোনো কথা নজনাকৈ কাৰোবাক খং কৰিছোঁ, তেখেতৰ শান্তি আমি নাইকিয়া কৰিছোঁ আৰু নিজেও শান্তিত থাকিব পৰা নাই। তাত কিবা লজিক আছে নেকি? নিশ্চয় নাই, ৰাইট? নিশ্চয় নাই। গতিকে এই বস্তুটো সদায় মন কৰিব যে যিকোনো এটা বস্তু ভগৱানে যে দিছে কেতিয়াও বেয়া হ'ব নোৱাৰে, কিন্তু সেই দাখনৰ উদাহৰণ দিয়াৰ দৰে আমি তাক কেনেকৈ ইউজ কৰিছোঁ, কেনেকৈ ব্যৱহাৰ কৰিছোঁ, সেইটো খুব দৰকাৰ। আৰু সেইটো যদি কৰিব পাৰোঁ, তেতিয়াহ'লে চাব লাইফটো বহুতখিনি সহজ হৈ পৰিব। কাৰণ সকলোৱে জানে, আপোনালোক সকলো পঢ়া শুনা, আপোনালোকে প্ৰত্যেকজনে স্কুল গৈছে বা যিকোনো ঘৰত হ'লেও ভালকৈ শাসন দেখিছে, ৰাইট? যদিহে মই এক্সাম্পল, মই অৰ্ধপতনে গৈ থাকোঁ, মই নৈতিকভাৱে স্খলিত হৈ গৈ আছোঁ, মোৰ মা দেউতাই মোক কণ্ট্ৰল কৰিব পৰা নাই আৰু মোক খং কৰিছে, তো সেই খংটো সঁচাকৈ বেয়া হয় জানো? বেয়া নহয়। কিয়? মই ভুল কৰিছোঁ, সেইকাৰণে মোক মা দেউতাই মোক খং কৰিছে, মোৰ ভালৰ কাৰণে। কেলে? সেই খংটোক তাত পজিটিভলি ইউজ কৰিছে। সীমান্তত শত্ৰু সৈন্যই আক্ৰমণ কৰিছে আৰু আমাৰ শ্ৰদ্ধাৰ, আমাৰ ৰেচপেক্টেড সৈন্যসকলে ভালদৰে কুল মাইণ্ডৰ ষ্ট্ৰেটেজি এটা বনাই খংটো সেইটো সময়ত ৰণস্থলীত ইউজ কৰিছে যে মই শত্ৰু সেনাক পৰাস্ত কৰিব লাগিব, গতিকে আমি সিহঁতক খেদি পঠাব লাগিব। তো
তো সেইটো জানো খং বেয়া? আজি কোনোবা এজন পুলিচ অফিচাৰৰ চাৰ্কেলত খুব সাংঘাতিক অপৰাধ চলি আছে, সেইটো সময়ত পুলিচ অফিচাৰজনে জানো ভগৱানক আৰাধনা কৰি থানাত গৈ মেডিটেশ্যন কৰি থাকিলে অপৰাধ কমিব? নিশ্চয় নকমে। তেতিয়া আমাক খংটো লাগিব। কাৰোবাক কেতিয়াবা খংটো দেখাব লগাও হয় যাতে পজিটিভ ইম্পেক্ট পৰে। কিন্তু ই তৎক্ষণাত খং উঠা, নিজক কণ্ট্ৰল কৰিব নোৱাৰা, সেইবোৰ আচলতে ফ্ৰণ্টৰ যিজনক গালি দিয়া হয় তেওঁৰ একো লোফল নাথাকে। ঠিক আছে, ইজন মানুহৰ ব্ৰেইনটো ৰেষ্টলেছ হৈ আছে। গতিকে ব্ৰেইনটো ৰেষ্টলেছ পৰা আঁতৰাই অকণমান ঠাণ্ডা কৰি কিহৰ কাৰণে এইটো পৰিস্থিতি হ'ল সেইটো কৰক। খংটো কণ্ট্ৰল কৰক। দৰকাৰ হ'লে খংটো উলিয়াব। তাক আমি অস্ত্ৰৰ দৰে ইউজ কৰিবলৈ শিকিব লাগিব। তেতিয়া আপুনিও শান্তিত থাকিব পাৰিব, আনকো শান্তিত জীয়াই থাকিবলৈ দিব পাৰিব, আৰু সকলো সুখেৰে থাকিব। কথাবোৰ বিবেচনা কৰি চাব, হয়নে নহয়? গতিকে যিকোনো এটা বস্তু, ভগৱানে দিয়া সকলো বস্তু, কোনো পজিটিভ নিগেটিভ বুলি কথা নাই, কামতে দিছিল। কিন্তু আমি তাক কিদৰে ইউজ কৰিছোঁ, কিদৰে ব্যৱহাৰ কৰিছোঁ, সেইটো ডিপেণ্ড কৰে তাৰ ৰিজাল্টটো বেয়া হ'ল, ডিপেণ্ড কৰিব কেনেকৈ ইউজ কৰিলোঁ। যিহেতু খঙৰ কথা পাতি আছোঁ, খঙেৰে যদি আমাৰ নিগেটিভ ইম্পেক্ট হয়, নিগেটিভ ৰিজাল্ট আহে, তেতিয়াহ'লে নিশ্চয় খঙৰ গাত দুখ নাই, আপোনাৰ বা মোৰ গাত দুখ, আমি ইউজ কৰিব জনা নাই। আৰু সেই খংটোৱে যদি পজিটিভ ৰিজাল্ট আনিছে, তেতিয়াহ'লে গম পাব যিজনে ইউজ কৰিছে, যিজনে খং কৰিছে, সেইজন মানুহ পজিটিভ ৱেত খং কৰিছে, আৰু সন্মুখৰজনৰ বা সেই পৰিস্থিতি বা সেই পৰিৱেশটোৰ ভালৰ কাৰণে তেওঁ খং কৰিছে। গতিকে আমি সদায় সেই পজিটিভ ৰিজাল্ট দিব পৰা আৱেগহে সদায় জীৱনত ল'ব লাগে। কথা সিমানেই। গতিকে এবাৰ বিবেচনা কৰি চাওক, কাৰণ শান্তিৰে জীয়াই থাকিবলৈ আপোনাৰো অধিকাৰ আছে, আনৰো আছে, গোটেই পৰিৱেশৰ আছে। ধন্যবাদ।